হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কংকনছ ব্লগ। আৰু মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে বহুত বেছি স্বাগতম জনাইছোঁ। আৰু আপোনালোকক যোৱাটো ভিডিঅ'টো লোটাছ টেম্পলটো দেখুৱালোৱে। আৰু এতিয়া বৰ্তমান মই গৈ আছোঁ ৰাজঘাটলৈ মহাত্মা গান্ধীৰ সমাধিস্থলটো চাবলৈ। আৰু এতিয়া বলক আপোনালোককো দেখুৱাওঁ একেলগে। আৰু পাই গ'লোঁ ফাইনেলি। এয়া আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ। আৰু এয়া চাওক, মই বৰ্তমান উপস্থিত আছোঁ মহাত্মা গান্ধীৰ এয়া সমাধিস্থলৰ চাকি কৰা দেখুৱালোঁ। আৰু বিশেষ একো নাই ইয়াত চাব লগা, গতিকে ভিডিঅ'টো এইখিনিতে। আৰু এতিয়া বৰ্তমান আমি যাবলৈ ওলাইছোঁ। আমি এতিয়া বৰ্তমান যাম হৰিদ্বাৰলৈ যোৱা ভিডিঅ' আপোনালোকে একেলগে দি দিম, চাই থাকক একদম শেষলৈকে। আৰু মই বৰ্তমান হৰিদ্বাৰলৈ যোৱা কাৰণে গাড়ীত উঠিলোঁ, মাৰুতিত উঠিছোঁ। আৰু এতিয়া বৰ্তমান 11টা বাজিছে আৰু আমি ৰাতিপুৱা 3:30 বজাতহে পাম, গতিকে চাই থাকিব একদম শেষলৈ। আৰু গাড়ীখন CNG ভৰাব গৈছে, সেইবাবে ইপিনে মই আহিলোঁ। বিৰাট ঠাণ্ডা পৰিছে। কেনে ঠাণ্ডা না? ইয়াত ঠাণ্ডা লগা নাই, মোৰ ঠাণ্ডা লাগিছে। অথচ খিৰিকীৰ কাষত আছোঁ, তথাপিও বিৰাট ঠাণ্ডা। অহাকালি ৰাতিপুৱা 4:30মান বজাত বোলে পাম। গতিকে গাড়ীখনত CNG গেছ ভৰাব গৈছে। এতিয়া অকণমান সময় ৰখিম। ঠিক আছে বাৰু। আৰু কি পাইছোঁ ঠাই সেইখিনি নাজানো। ইয়াৰ ৰাস্তাটো চাওক, গাড়ী গৈ আছে। আৰু বৰ্তমান গাড়ীৰ মাতটো বহুত, সেইবাবে মই ভইচ অভাৰ কৰিছোঁ। আৰু ঠাণ্ডাটো ইয়াত সময় যাইখিনি বাঢ়ি গৈ আছে ঠাণ্ডাটো। আৰু এতিয়া মই গাড়ীত উঠিছোঁ। আৰু এয়া সোমাই ল'লোঁ। এয়া চাওক, আৰু এতিয়া গৈ আছোঁ উত্তৰাখণ্ড হৰিদ্বাৰ গৈ চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। ফাইনেলি আহি পালোঁ। এতিয়া বৰ্তমান বাজিছে 4:16 আৰু আহি পালোঁ বৰ্তমান হৰিদ্বাৰত খটখটি পাৰ। আৰু ইয়াত আছে অৱসৰ ভৱনত আমি থাকিম। আৰু আপোনালোকক দেখুৱাই দি আছোঁ ভৱনটোৰ দৰে। আৰু বৰ্তমান ৰাতিপুৱা 9টা বাজে। আৰু মই ৰুমত অহা ভিডিঅ' নবনালোঁ, কাৰণ ভাগৰুৱা হৈছিলোঁ, সেইবাবে শুলোঁ। এতিয়া বৰ্তমান শুই উঠি মুখ হাত ধুলোঁ। এতিয়া বৰ্তমান এনেকৈয়ে যাওঁ ফুৰিবলৈ মানে গংগা নদীত স্নান কৰিবলৈ যাওঁ। আৰু বাকী সিহঁতে কাপোৰ লৈ আহি আছে, গতিকে ময়ো গৈ আছোঁ। মই অলপ আগতীয়াকৈ আহি গ'লোঁ, গতিকে ব'লক গংগা নদীত স্নান কৰি আহোঁ। আৰু বৰ্তমান মই ৰাস্তাৰে গৈ আছোঁ, আৰু ইমান ট্ৰেফিক জাম আৰু ইমান হাই হাল্লা, গতিকে মই ভইচ অভাৰ দিব লগাই হৈ গ'ল। আৰু বৰ্তমান অকণমান ঠাই, বেছি দূৰ নহয়, আমি থকা ৰুমটোৰ পৰা অকণমান ঠাই যাব লাগে। খোজকাঢ়ি গৈ আছোঁ, সেইবাবে গাড়ীৰে নাযাওঁ, বেছি দূৰ নহয়। আৰু এতিয়া ব'লক আপোনালোকেও গংগা নদীত স্নান কৰোঁ। মই গৈ আছোঁ, পুৰা এক্সাইটেড হৈ গৈ আছোঁ। মই আগত কেনেকৈ মই নাপাওঁ। বনাই ৰ'বা বৰ্তমান ঠাণ্ডা বিৰাট ঠাণ্ডা, সেইকাৰণে ইয়াতে ৰ'দো সহ্য কৰি থাকিব পাৰি। বিৰাট ঠাণ্ডা ইয়াত। এইটোৱে হ'ল গংগা নদী। আমি পাই গ'লোঁ বৰ্তমান গংগা নদী। বৰ্তমান এইটো ঘাটটো অকণমান লেতেৰা হৈ আছে, গতিকে আমি এইপিনে চাওঁ, কোনটো চাইডে আমি গা ধুলে বেছি ভাল হ'ব সেইটো চাই লৈ লওঁ। আৰু এয়া চাওকচোন, কি ধুনীয়া, বাপৰে। ইয়াত চাওক পানী, এইটোৱে হৈছে গংগা নদী। এয়া চাওক, এইটো হৈছে গংগা নদী।
আৰু ইয়াত চব গেলান আছে। আপোনালোকে ইয়াত আহিলে পানী নিবলৈকে এইবিলাক হয়, কাৰণ জোঠা সাজত পানী নিব নোৱাৰে। এয়া চাওক, চাওক পানী কিমান ধাৰত বৈ আছে। চাওক, আৰু সেইটো শিৱ মন্দিৰ, সেই মূৰ্তি একদম বৃহৎ মন্দিৰ। সেইটো বৃহৎ মন্দিৰ মানে শিৱৰ বৃহৎ মূৰ্তি সেইটো। কি কৰি আছ? কি হ'ল আধা গা ধোৱা? স্নান কৰা হৈ গ'ল। এতিয়া ইয়াৰ ফটোটো ল'লোঁ আৰু বৰ্তমান এতিয়া যাব ওলাইছোঁ। যাওঁ এতিয়া। এইটো পইচাৰ বেগটো এনেকৈ ল'ব লগা হ'ল, কাৰণ ইয়াত হোটেল থ'ব নোৱাৰি যে, ভয় লাগে। গতিকে এতিয়া যাওঁ আৰু এয়া গংগা নদীত আমাৰ স্নান কৰা হৈ গ'ল। এতিয়া কাপোৰ ড্ৰেছযোৰা চেঞ্জ কৰি এতিয়া যাওঁ ৰুমলৈ। আৰু চাব আৰু ভিডিঅ'টো আপোনালোকে, ইমান ঠাণ্ডা পানীত গা ধুইছোঁ, আপোনালোকক দেখুৱাইছোঁ। গতিকে মিছ নকৰিব অলপো। আৰু এয়া চাওক, কি কৰি আছে, কাপোৰ চাপোৰ নিপিন্ধে, ৰাখক। যাওঁ 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 যাওঁ।